পৰ্যায়লৈ ঘূৰি আহিছোঁ আমি ভুজেল ছাৰৰ লগত কথা পাতি আছিলোঁ বিশেষকৈ আমাৰ টাটা ক্লাছেছ যিটো মাল্টিমিডিয়া ছিষ্টেমটোৰ ওপৰত আৰু তাৰ দ্বাৰা কেনেধৰণে সেই অঞ্চলটোৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰত কি ধৰণে প্ৰভাৱ পৰিছিল সেইটোৰ ওপৰত আমি জানিবলৈ বিচাৰিছিলোঁ ছাৰ আপোনাৰ ওচৰত পুনৰ আকৌ ঘূৰি আহিছোঁ ধন্যবাদ এতিয়া যেহেতু মানে আমাৰ বা যিকোনো এটা বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড ওপৰ খাপত লৈ যাবৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে আচলতে এনেকুৱা নহয় কি মানে ব্যক্তিগত খণ্ড বিদ্যালয় লৈছে ছাৰে যিহেতু এতিয়া ক'লে কি মাল্টিমিডিয়া বা ভিজুৱেল অডিঅ' চিষ্টেম এতিয়া গভৰ্ণমেণ্ট স্কুলতো আহি আছে আৰু সঁচা হয় আমি আমাৰ স্কুলত যদি আজিৰ ডেটত যদি 6টা বা 8টা কম্পিউটাৰ আছে তেনেহ'লে গভৰ্ণমেণ্ট স্কুলত 12টা বা 18টা মানৰ কম্পিউটাৰ আছে এইটো আমি দেখা পাইছোঁ আৰু এইটো আপোনাৰ মাল্টিমিডিয়া যোগেদি আমি যোনটো দি আছোঁ টাটা ক্লাছ এজৰ সহায়ৰ পৰা এইটো সুদূৰ ভৱিষ্যত মানে সুদূৰ মানে ইমানো নহ'ব মই ভাবো মতে আৰু 2 বছৰ 3 বছৰ পাছত গভৰ্ণমেণ্ট স্কুলতো আহিব তাৰপিছত এতিয়া চাওক টেটে আমাৰ ক'ব গ'লে প্ৰাইভেট স্কুলৰ পৰা বহুত ভাল ভাল শিক্ষক হৈ গৈছে তো মই ভাবোঁ অহা দিনতে গভৰ্ণমেণ্ট স্কুলৰ পঢ়া শুনাৰ মানদণ্ডৰ ওপৰত যাব তাৰপিছতো মানে আমি প্ৰাইভেট স্কুলক লৈ গ'লে আশাবান হোৱাৰ কিছুমান কাৰণ আছে কাৰণ মানে প্ৰথম মানে আমাৰ স্কুলত প্ৰাইভেট স্কুল ভাল কৰি ৰখাৰ কাৰণে কিছুমান মানে বস্তু আছে মই যোনটো ভাবোঁ যাৰ কাৰণে মানে আমাৰ প্ৰাইভেট স্কুলটো ভালে হৈ থাকিব প্ৰথমটো মানে আমাৰ অট'নমি আছে যাৰ কাৰণে মানে আমি সব বস্তুটো ব্যৱস্থিতভাৱে চলাব পাৰোঁ হয় অট'নমি থকাৰ কাৰণে মানে আমি সব বস্তু ডিচিপ্লিনত কাম কৰিব পাৰোঁ আমাৰ টিচাৰৰ ওপৰত ডিচিপ্লিন দিব পাৰোঁ আমাৰ ষ্টুডেণ্টৰ ওপৰত ডিচিপ্লিন দিব পাৰোঁ এইটো আমাৰ ক'ব গ'লে সবচে ডাঙৰ বস্তু হয় ছেকেণ্ডলি ট্ৰেইনিঙৰ কথা যেতিয়া আহে তেনেহ'লে গভৰ্ণমেণ্ট স্কুলৰ শিক্ষকটো আমাৰ স্কুলতকৈ মানে 10 গুণ বেছি ট্ৰেইন হয় কিন্তু বেলেগ প্ৰাইভেট স্কুলৰ কথা ক'ব নোৱাৰি আমাৰ স্কুলতে প্ৰত্যেক বছৰ 3টা ট্ৰেইনিং হয় ট্ৰেইনিং ছেশ্যন হয় আমি ৰিচোৰ্চ পাৰ্চন বাহিৰৰ পৰা আনো আৰু এই বছৰ যিহেতু আমি টাটা ক্লাছ কৰিছোঁ তো তাহাঁতৰ ৰিচোৰ্চ পাৰ্চন ভালকৈ পঢ়ায় এই বস্তু আমাৰ এটা প্লাছ পইণ্ট হয় যাৰ পৰা আমাৰো মানে টিচাৰকেইটা কেপেবল হৈ আছে তাৰপিছত যিহেতু মানে মাৰ্কেট কম্পিটিশ্যন প্ৰাইভেট স্কুলে আচলতে কিছুমান বস্তু আগতে দেখি ল'ব পাৰে গভৰ্ণমেণ্ট স্কুলৰ কথা মানে যিহেতু তাহাঁতৰ মানে বাধা থাকে সেইকাৰণে তো যেতিয়ালৈকে আমাৰ সন্মুখত আহিব বা আমাক মানে অসুবিধা হ'ব তেতিয়ালৈকে আমি ভাবোঁ আমি তাতকৈ আৰু আগুৱাই যাবলৈ সুবিধা পাম নেকি হয় বাৰু এইটো ক্ষেত্ৰতে মই আকৌ পুনৰ আমাৰ স্বামীমণ্ডল ছাৰৰ ওচৰলৈ আহিছোঁ তাৰ আগতে মই দুটামান কথা ক'ব লাগিব যিহেতু এইটো ক্ষেত্ৰত ছাৰ আহে শিক্ষকৰ ভূমিকা যেতিয়া আমি শিক্ষাৰ মানদণ্ডৰ কথা কওঁ তেতিয়া আহে শিক্ষকৰ ভূমিকা বৰ্তমান আমি জানো যে 2009 এখন শিক্ষা অধিকাৰ আইন প্ৰণয়ন হ'ল শিক্ষা অধিকাৰ আইনখনে আমাক কিছুমান আগতে আমি যেনেধৰণে মুক্ত মনে আছিলোঁ তেনেধৰণে মুক্ত মনে নোহোৱাকৈ বৰ্তমান শিক্ষকসকলক অকণমান বান্ধোনত আনি দিছে বান্ধোনৰ আওতা বুলিয়ে কৈছোঁ এইটো আপুনি কি বুলি ভাবে যে শিক্ষকৰ ভূমিকাটো বা বিভিন্ন ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী এই শিক্ষকৰ প্ৰতি কিছুমান বিদ্বেষ ভাৱ আহি গৈছে নেকি 2009 শিক্ষা অধিকাৰ আইন আহিছে যে সকলো ল'ৰা ছোৱালীয়ে শিক্ষা পাব লাগে লগে লগে তাত শিক্ষকৰো বান্ধি দিছে হয় আৰু সেই শিক্ষা অধিকাৰ আইনৰ জৰিয়তে আজি টেট পৰীক্ষা হ'ল হয় টেট দিছে টেটৰ পৰা শিক্ষক আহিছে এতিয়া এল পি স্কুলত আমাৰ ধৰক এল পি স্কুলত কি হয় এজন শিক্ষকে স্কুল এটা 5টা ক্লাছ চলাব লাগে যদি সেই তাত যদি 1:5 এতিয়াতো আমাৰ 5টা ক্লাছত 5জন শিক্ষক যদি হয় তেনেহ'লে তেখেতসকলৰ মানে শিক্ষাদান কৰিবলৈ খুব সুবিধা হ'ব হয় আৰু মই আপোনাক এইটো কৈছোঁ এতিয়া 2009 অধীনত ৱেট এণ্ড চি আমাৰ গভৰ্ণমেণ্ট স্কুলে এনেকুৱা প্ৰদৰ্শন কৰি দেখুৱাব যে গোটেই মানুহখিনিয়ে এজ এ হ'ল চবে গভৰ্ণমেণ্ট স্কুলতে ল'ৰা ছোৱালী দিবলৈ আগ্ৰহীত হৈ আহিব তেতিয়া প্ৰাইভেট স্কুলৰ বিষয়ে ইমান আলোচনা হ'ব গভৰ্ণমেণ্ট স্কুলৰ বিষয়ে আৰু সমালোচনা হ'ব ভাল ক্ষেত্ৰত হ'ব হয় সেইকাৰণে 2009 শিক্ষা অধিকাৰ আইনটো মই বৰা ছাৰৰ ওচৰলৈ আহিছোঁ এইটো ক্ষেত্ৰত আমি চমুকৈ আপোনাৰ পৰা জানিব লাগিছে এইটো ছাৰ শিক্ষকৰ ভূমিকা আপুনি ছাৰ যিহেতু এখন স্কুলত অলৰেডি এখন স্কুলত আপুনি শিক্ষকতা কৰি আহিছে তাৰপিছত ধৰক এখন স্কুলত এতিয়া অধ্যক্ষ হিচাপে আছে গতিকে এইটো ক্ষেত্ৰত ছাৰ আপুনি কি ক'বলৈ বিচাৰিব মই আপোনাৰ পৰা বিশেষভাৱে জানিব বিচাৰিম বৰ্তমান শিক্ষক আৰু ছাত্ৰৰ মাজত কি এই হেৰিটো যিটো ৰিলেশ্যন সেইটো বাৰু অলপ ডিফাৰেঞ্চটো বাঢ়ি গৈছে নেকি বা বিদেশ ভাৱটো বাঢ়ি গৈছে নেকি নহয় এটা কথা হৈছে কি যে আমাৰ 2009 চনৰ যিটো শিক্ষা আইনখন প্ৰস্তুত যেতিয়া হ'ল
এইটো ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীবিলাক উপস্থিতি বা যিখিনি নপঢ়াকে আছিলে সেইখিনি আমাৰ স্কুললৈ আহিলে আৰু এটা কথা হ'ল কি যিটো আমাৰ নিয়ম নীতি আছিল এই নিয়ম নীতিবিলাক আমাৰ শিক্ষকসকলক কিছু বান্ধোনত ৰাখি থ'লে বান্ধোনৰ এটা কথাই বান্ধোন হৈছে যে আমাৰ যিটো পানিছমেণ্ট এই পানিছমেণ্টটো বন্ধ কৰি দিছে ভাল হৈছে এইটো বেয়া হোৱা নাই আৰু যিটো আমাৰ চাইক'লজিকেলি যিটো টিচিং কৰিব লাগে তেনেধৰণে টিচিঙৰ ক্ষেত্ৰত এই আইনখনে বান্ধি দিছে কিন্তু এটা কথা কি শিক্ষকসকলৰ কৰণীয় কাম এতিয়া বহুত আহি পৰিছে শিক্ষকৰ ভূমিকা বুলি কোৱাৰ লগে লগে এতিয়া এনেকুৱা এটা আহিছে গোটেই শিক্ষকৰ দায়িত্বটো বহুত বাঢ়িব আজি এনেকুৱা হৈছে ছাত্ৰ আৰু শিক্ষকৰ যিটো ৰিলেশ্যন আপুনি যিটো কথা কৈছে যে ৰিলেশ্যনটো আমাৰ অলপ গেপ হৈছে নেকি কিন্তু গেপ হোৱা নাই আমি ওচৰ চাপিহে আহিছো এতিয়া কাৰণ এজন ছাত্ৰৰ ওচৰলৈ আগতে আমি ডাইৰেক্ট এজন ছাত্ৰই কথা ক'ব পৰা নাছিল এজন শিক্ষকলৈ ভয় কৰে কিন্তু আজিকালি কি হয় আমি দেখিছো যে শিক্ষকক আগুৰি ধৰি এজন শিক্ষকক আগুৰি ধৰি তেখেতলোকৰ বহুত কথা জানিবলৈ বিচাৰে তাই এইটো ক্ষেত্ৰত অলপ গেপটো মই কমিছে বুলিহে মই ভাবোঁ আৰু এইটো ক্ষেত্ৰত কিন্তু আমাৰ বিদ্যালয়সমূহৰ শিক্ষকসকলৰ দায়িত্বটো বেছি হৈছে আৰু তেখেতলোকে যিকোনো সহায় এতিয়া এনেকুৱা এটা কথা হৈছে যে আমাৰ শিক্ষকসকলে যেতিয়া এটা ক্লাছত টিচিং কৰিবলৈ আহে আমাৰ চৰকাৰী স্কুলবিলাকৰ শিক্ষকসকলে এতিয়া ঘৰত অধ্যয়ন কৰি আহিবলগীয়া হৈছে আগতে অকণমান কম হৈছিলে এতিয়া কিন্তু ভালদৰে অধ্যয়ন কৰি আমাৰ টিচিং দিছে আৰু এইটো ক্ষেত্ৰত এটা কথা হৈছে যে আমাৰ ল'ৰা ছোৱালীবিলাকৰ যিখিনি দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী মই অথনি আগতেই কৈছোঁ যে নোখোৱাকৈ যেতিয়া নোখোৱাকৈ আহে আপুনি আৰু এটা কথা কৈছে মই অনুযায়ী কম SSR যিটো আমাৰ মধ্যাহ্ন ভোজন দিছে এইটো ক্ষেত্ৰত আমাৰ বহুতো সহায় পাইছে ল'ৰা ছোৱালীবিলাকে খাইছে মোৰ তাতো দিছে 310জন ছাত্ৰ ছাত্ৰীয়ে খুৱাইছোঁ ধুনীয়াকৈ দালি আলু পিটিকা এনেকৈ কৰি দিছোঁ ধুনীয়াকৈ খাইছে খোৱা হোৱাৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ সংখ্যাটো বাঢ়িছে কিন্তু মই এটা কথা ক'বলৈ বিচাৰিছোঁ আমাৰ বিদ্যালয়সমূহৰ শিক্ষকসকলৰ দায়িত্বটো উপলব্ধি কৰক ছাৰ ধন্যবাদ থাকিল আপোনালৈ আমি বিশেষভাৱে আজি খণ্ডটোত আমি ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আৰু আমাৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ মাজত এটা ডিটেইলছ আলোচনা এটা কৰিলোঁ আৰু তাতকৈ আটাইতকৈ ভাল কথাটো হ'ল যে বৰ্তমান যে আমি যিখিনি কথা গম পালোঁ যে ব্যক্তিগত খণ্ডত চলি থকা কিছুমান বিষয় যেনেকৈ টাটা ক্লাছেছ মাল্টিমিডিয়া নিয়মানুৱৰ্তিতা যিটো ক্লাছৰুম ৰেচিঅ' টিচাৰ আৰু শিক্ষকৰ যিটো ৰেচিঅ' 1:26 এই সকলোখিনি যদি চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহে যদি তাক এডপ্ট কৰিব পাৰে তাক ল'ব পাৰে তেতিয়াহ'লে নিশ্চয় অদূৰ ভৱিষ্যতে আমাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলেও ভাল ৰিজাল্ট কৰিব পাৰিব বুলি আশা ৰাখিছোঁ আৰু এই সমূহ কথাখিনি কৈ মই আলেখ্য মজিয়াৰ পৰা দিগন্ত পৰা বিদায় লৈছোঁ নমস্কাৰ